পুলিচ বুলি ক'লে আজিকালি অসমৰ 90% মানুহে ঘৃণা কৰে, বেয়া পায়। কাৰণ পুলিচ বুলি ক'লে কাক বুজায়? যিবিলাক মানুহে মন্ত্ৰী এমএলএৰ আঙুলি মূৰত নাচে সেইবিলাকক পুলিচ বুলি কয়। যিবিলাক মানুহে ন্যায়ৰ হকে মাত মাতিবলৈ যায় তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ অহাসকলক পুলিচ বুলি কয়। যিবিলাক মানুহে টকাৰ বিনিময়ত কাম কৰে আৰু টকা নহ'লে একো সহায় নকৰে সেইবিলাকক পুলিচ বুলি কয়। আৰু এইবিলাক পুলিচ আমাৰ অসমত দৰকাৰ নাই। এতিয়া মুখ্যমন্ত্ৰীয়ে গানৰ লাইচেন্স কিয় দিছে? কাৰণ গম পাইছে যে অসম পুলিচে জনসাধাৰণক সুৰক্ষা দিব নোৱাৰে। সেইবাবে মুখ্যমন্ত্ৰীয়ে নিজে খিলঞ্জীয়া মানুহক গানৰ লাইচেন্স দিছে যে আপোনালোকে নিজে গান লওক আৰু নিজৰ সুৰক্ষা নিজে কৰক। এওঁলোকক আমি ৰাখিছোঁ, এওঁলোকে আমাকে সুৰক্ষা দিব, আপোনালোকক নিদিয়ে নহয়। এওঁলোক হৈছে আমাৰ আঙুলি মূৰত নাচা মানুহ, তেওঁলোক নাচি থাকিব। তো আপোনালোকক সুৰক্ষা লাগে, গানৰ লাইচেন্স লওক আৰু নিজৰ সুৰক্ষা নিজে লওক।